নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ঐতিহাসিক আৰু প্ৰাচীন অসমৰ ইতিহাসৰ মূল দিশসমূহৰ বিষয়ে। নামৰ উৎপত্তি। প্ৰাগজ্যোতিষ নামটো যি হ'ল কেনেকৈ হ'ল? প্ৰাগ মানে হৈছে পূব, জ্যোতিষ মানে গ্ৰহ নক্ষত্ৰৰ অধ্যয়ন, অৰ্থাৎ প্ৰাগজ্যোতিষপুৰ মানে পূব দিশৰ জ্যোতিষ চৰ্চাৰ নগৰ। আৰু প্ৰাগজ্যোতিষৰ ৰাজধানী আছিল, প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। আৰু প্ৰাচীন যি কামৰূপ ৰাজ্য আছিল, সেই ৰাজ্যখনৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ আৰু বৰ্তমান গুৱাহাটী। বৰ্তমান গুৱাহাটী পূৰ্বৰ প্ৰাগজ্যোতিষপুৰ। পৌৰাণিক ৰজা, পৌৰাণিক মতে মহিৰংগ দানৱে প্ৰাগজ্যোতিষত ৰাজত্ব কৰিছিল। আৰু এই যি মহিৰংগ দানৱ আছিল, তেখেত আছিল দানৱ বংশৰ, মহিৰংগ দানৱ আছিল দানৱ বংশৰ প্ৰথম ৰজা। আৰু প্ৰাক ঐতিহাসিক যুগৰ প্ৰথম ৰজা হৈছে মহিৰংগ দানৱ, আৰু প্ৰথম বংশ হৈছে দানৱ বংশ। পাছলৈ নৰকাসুৰে ৰাজত্ব স্থাপন কৰি যি ভূমিদেৱী আৰু বিষ্ণুৰ পুত্ৰ বুলি গণ্য কৰা হয়। আৰু নৰকাসুৰক কাৰ পুত্ৰ বুলি কোৱা হয়? নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল ভৌম বংশ। ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁক শ্ৰীকৃষ্ণ বধ কৰিছিল। ভৌগোলিক সীমা। প্ৰাচীন যি প্ৰাগজ্যোতিষপুৰ আছিল, কামৰূপ আছিল, তাৰ চাৰি সীমা কেনেকুৱা ধৰণৰ আছিল? মহাভাৰতৰ সময়ত কামৰূপৰ সীমা পশ্চিমে কৰতোৱা নদীৰ পৰা বৰ্তমান অসমৰ সীমালৈকে আছিল। মানে এই কৰতোৱা নদীখন হৈছে বৰ্তমান বাংলাদেশৰ অন্তৰ্গত। কৰতোৱা নদীখন বৰ্তমান অৰ্থাৎ বাংলাদেশলৈ আছিল। সাংস্কৃতিক কেন্দ্ৰ গুৱাহাটী চিত্ৰাচল পাহাৰত অৱস্থিত নৱগ্ৰহ মন্দিৰ জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ আছিল। সেই সময়ত সাংস্কৃতিক কেন্দ্ৰ বুলি ক'লে গুৱাহাটীৰ চিত্ৰাচল পাহাৰত যি অৱস্থিত নৱগ্ৰহ মন্দিৰ, সেই মন্দিৰে আছিল, আৰু তাতেই জ্যোতিষ চৰ্চা হৈছিল। আৰু এইটো পুনৰ নিৰ্মাণ কৰিছিল এইটো চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰটো, এইটো হৈছে ৰাজেশ্বৰ সিংহে। তাৰপিছত ৰাজবংশসমূহ আছিল প্ৰাচীন কালত বৰ্মন বংশ। এইটো প্ৰথম ঐতিহাসিক বংশ বুলি ক'লে বৰ্মন বংশ হ'ব। আৰু এই বৰ্মন বংশ ৰাজত্ব কৰিছিল 350ৰ পৰা, অসমত ৰাজত্ব কৰিছিল 350ৰ পৰা 650লৈ। আৰু 350ত কোনে প্ৰতিষ্ঠা কৰিছিল বৰ্মন বংশ? পুষ্যবৰ্মনে। পুষ্যবৰ্মনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল, আৰু তেওঁ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। আৰু লাষ্ট ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মনক বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। তাৰপিছত হৈছে ম্লেচ্ছ সকলে 655 পৰা 900 খ্ৰীষ্টাব্দলৈকে, আৰু পাল বংশই 900 পৰা 1138 পাল বংশৰ প্ৰতিষ্ঠাপক আছিল ব্ৰহ্মপাল। পৰৱৰ্তী আমাৰ আছে প্ৰাগৈতিহাসিক যুগৰ পৰা দ্বাদশ শতিকালৈ। অতি পুৰণি কালত অসমৰ নাম প্ৰাগজ্যোতিষ। ইয়াৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। বৰ্তমান গুৱাহাটী মহানগৰীৰ তাহানিৰ প্ৰাগজ্যোতিষপুৰ। কামৰূপ ৰাজ্যখন বিশ্বামিত্ৰ মুনিৰ আজোককা কুশ ৰজাৰ পুত্ৰ অমৃত ৰাজে প্ৰতিষ্ঠা কৰিছিল। এই যি বিশ্বামিত্ৰ মুনিৰ পুত্ৰ অমৃতৰাজ, এই অমৃতৰাজে কি কৰিছিল? প্ৰাগজ্যোতিষ নামৰ ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল। প্ৰাগ শব্দৰ অৰ্থ হ'ল পূৰ্ব, জ্যোতিষ মানে হৈছে গ্ৰহ নক্ষত্ৰৰ অৱস্থান সম্পৰ্কে কৰা অধ্যয়ন। গতিকে প্ৰাগজ্যোতিষপুৰ মানে হ'ল পূব দিশত জ্যোতিষ চৰ্চা নগৰ। প্ৰাগজ্যোতিষ শব্দৰ অৰ্থ হৈছে পূব দিশত জ্যোতিষ চৰ্চা নগৰ। বৰ্তমান গুৱাহাটীৰ পূবফালে চিত্ৰাচল পাহাৰত অৱস্থিত নৱগ্ৰহ মন্দিৰ জ্যোতিষ চৰ্চা হৈছিল। আৰু ক'ত জ্যোতিষ চৰ্চা হৈছিল? বৰ্তমান গুৱাহাটীৰ পূবফালে অৱস্থিত চিত্ৰাচল পাহাৰত হৈছিল।